নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 28 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 28 আগষ্টৰ সন্ধিয়া গুৱাহাটী পাবহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নিশা কটাব কইনাধৰাৰ অতিথিশালাত। 29 আগষ্টৰ পুৱা উদ্বোধন কৰিব নৱনিৰ্মিত ৰাজভৱন। লগতে খানাপাৰাত আয়োজিত পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু বিয়লি 4:30 কলাক্ষেত্ৰত আয়োজিত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভণিত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ বেয়া খবৰ। দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত নহয়, দেশৰ শেষৰ 5খন ৰাজ্যৰ ভিতৰতে স্থান লাভ অসমৰ। নীতি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য। অসমক দেশৰ 5খন ৰাজ্যৰ এখন কৰাৰ বিজেপিৰ শ্লোগান ধূলিসাৎ। শিক্ষা আৰু স্বাস্থ্যত দেশৰ শেষৰ 5খনৰ ভিতৰত থাকিল অসমৰ নাম। নীতি আয়োগৰ তথ্যত প্ৰকাশ পাইছে অসমৰ উন্নয়নৰ প্ৰকৃত ছবি। দেশৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থিতি অতি শোচনীয়। সুস্বাস্থ্য আৰু সুন্দৰ জীৱন যাপনৰ ক্ষেত্ৰত দেশৰ ভিতৰত 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 26 সংখ্যক। আৰু সুশিক্ষাৰ ক্ষেত্ৰত দেশৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 25 নম্বৰত। সামগ্ৰিকভাৱে 17টা ক্ষেত্ৰৰ ভিতৰত এটাত দ্বিতীয়, এটাত চতুৰ্থ আৰু এটাত দশম স্থানত আছে অসম। আৰু আন সকলো ক্ষেত্ৰতে অসমৰ স্থিতি পুতৌজনক। আমাৰ অসম কাকতত প্ৰকাশ পাইছে এই বাতৰি। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। মুখ্যমন্ত্ৰীৰ পদত থকাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। গণতন্ত্ৰৰ শপত লোৱা মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে ভংগ কৰিছে গণতন্ত্ৰৰ শপত। মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক এইবাৰ উভতি ধৰিলে AIUDF-এ। সংবাদ মেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা AIUDF-ৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। জমিয়ত উলামায়ে হিন্দৰ নেতৃত্বত হাজাৰ হাজাৰ জনে দেশ স্বাধীনৰ বাবে শ্বহীদ হৈছিল। ইতিহাস থকা এটা সংগঠনৰ মুৰব্বীক মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাক আমি ধিক্কাৰ দিছোঁ। মুখ্যমন্ত্ৰীয়ে নিজৰ কথা কোৱাৰ সীমা অতিক্ৰম কৰি লক্ষ্মণ ৰেখা পাৰ কৰিব নালাগে। যি সময়ত আদানীক লৈ চৰ্চা হ'ব লাগিছিল সেই সময়ত অসমত মাদানীক লৈ চৰ্চা হৈ আছে। মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে AIUDF-এ। উচ্ছেদক কেন্দ্ৰ কৰি মাদানীয়ে কৈছিল অসমৰ মুখ্যমন্ত্ৰীয়ে গাদীত থকাৰ অধিকাৰ নাই। মেহমুদ মাদানীয়ে কোৱা প্ৰতিটো কথা AIUDF দলে 100% সমৰ্থন কৰোঁ। সংবাদমেল পাতি এই ঘোষণা AIUDF-ৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। আশ্ৰাফুল হুছেইনে লগতে কয় যে এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হিচাপে শালীনতা বৰ্তাই ৰাখি কথা কোৱা উচিত। জমিয়ত উলামায়ে হিন্দৰ মাদানীয়ে দিল্লীৰ পৰা কথা ক'লে কেনেকৈ অপৰাধ হ'ব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ এইবাৰ সৰব হৈ পৰিছে AIUDF-ৰ বিধায়ক আশ্ৰাফুল হুছেইন। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰৰ শপত লৈ প্ৰতিটো দিনতেই গণতন্ত্ৰৰ শপত ভংগ কৰিছে। লুৰিণজ্যোতি গগৈ, অখিল গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে। মাদানীয়ে অসম আৰু ভাৰতৰ ওপৰত একক হোৱাৰ অধিকাৰ নাই নেকি? ভাৰতৰ শাসনত আৰু স্বাধীনতা আন্দোলনত মাদানীৰ পৰিয়াল, মাদানীৰ সংগঠনৰ কোনো অৱদান নাই নেকি? জমিয়ত উলামায়ে হিন্দৰ নেতৃত্বত হাজাৰ হাজাৰ জনে দেশ স্বাধীনৰ বাবে শ্বহীদ হৈছিল। ইতিহাস থকা এটা সংগঠনৰ মুৰব্বীক এইদৰে মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাক আমি ধিক্কাৰ দিছোঁ। সংবাদমেল পাতি এই মন্তব্য AIUDF-ৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। নগাই এইবাৰ অসমীয়াক বান্ধি দিলে কঠোৰ নিৰ্দেশনা। নগাৰ এই নিৰ্দেশনা অমান্য কৰিলেই বিহিব 50,000 টকাৰ জৰিমনা। অসম নাগালেণ্ড সীমান্তৰ 11টাকৈ নগা বস্তিৰ জাৰি কঠোৰ নিৰ্দেশনা।
আৰু নগাৰ জাননীৰ পিছতেই সীমান্তত হাহাকাৰ অৱস্থা। নগাই এইবাৰ অসমীয়াক বান্ধি দিলে কঠোৰ নিৰ্দেশ। এই নিৰ্দেশ অমান্য কৰিলেই বিহিব 50,000 টকাৰ জৰিমনা। অসম নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰ মেৰাপানীৰ কাষৰীয়া 11টাকৈ নগা বস্তিৰ জাৰি এই কঠোৰ নিৰ্দেশনা। নগাৰ জাননীৰ পিছতেই সীমান্তত অসমীয়া লোকৰ হাহাকাৰ অৱস্থা। মেৰাপানীৰ পৰা কাষৰীয়া নগা ৰাজ্যলৈ গ'লে লাগিব ইনাৰ লাইন পাৰ্মিট। অসমীয়াই অনৈতিক কাম কৰিলেই বিহা হ'ব জৰিমনা। খুৰা ড্ৰাগছ সৰবৰাহ, মাছ ধৰা, খৰি কাটিলে, গৰু চৰালে, পিকনিকত হাল্লা কৰিলেই লোৱা হ'ব একশ্যন। অসমীয়া লোকে অপৰাধমূলক কাম কৰিলেই জৰিমনা বিহিব নগা ভিলেজ কাউন্সিলে। শেহতীয়াকৈ এই সন্দৰ্ভত জাৰি কৰিছে নটিচ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত অসমত শিক্ষকক আটক। গোলকগঞ্জৰ পৰা শিক্ষক শ্বাহ আলম চৰকাৰক আটক আৰক্ষীৰ। লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম চৰকাৰ বাংলাদেশৰ জামাত ইছলামীৰ সৈতে বা ইছলামৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ এইগৰাকী শিক্ষকৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত পলাতক আন এজন শিক্ষক হজৰত আলী। পৰৱৰ্তী খবৰ, অহংকাৰী অত্যাচাৰী হৈছে বিজেপি আৰু বিজেপিৰ অহংকাৰৰ মূল কাৰণ হৈছে ভোট চুৰি। ভোট চুৰিক লৈ বিজেপিক পুনৰ আক্ৰমণ APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। অহংকাৰী অত্যাচাৰী হৈছে বিজেপি দল। ভোট চুৰি কৰি ক্ষমতাত সদায় থাকিম বুলি ভাবিছে বিজেপিয়ে। বিজেপিৰ অহংকাৰৰ মূল কাৰণেই হৈছে ভোট চুৰি। ভোট চুৰিক লৈ বিজেপিক আক্ৰমণ সাংসদ গৌৰৱ গগৈৰ। GMCHত ভয়ংকৰ ঘটনা হোৱাৰ পিছত পাতলভাৱে প্ৰতিক্ৰিয়া দিলে মুখ্যমন্ত্ৰীয়ে। ভাৰত পাকিস্তানৰ খেলক লৈ সোচ্চাৰ হৈ পৰিছে APCCৰ সভাপতিগৰাকী। 14 ছেপ্টেম্বৰত কিয় ভাৰত পাকিস্তানৰ খেল আয়োজন কৰা হৈছে, এই প্ৰশ্ন গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কয় যে পেহেলগাম কাণ্ডৰ পিছত ভাৰত পাকিস্তানৰ খেলক সমৰ্থন কৰিব নোৱাৰি। ICCত দখল থকাৰ পিছতো পাকিস্তানক বহিষ্কাৰ কৰাৰ কিয় শক্তি নাই বিশ্বগুৰুৰ। আৰু BCCIৰ সচিব দেৱজিৎ লন শইকীয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধু। এই খেল বাতিল কৰিবলৈ দেৱজিৎ লন শইকীয়াক হেঁচা দিয়ক মুখ্যমন্ত্ৰীয়ে। এই সংবাদমেল পাতি এই মন্তব্য কৰে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা 2 কয়দীক পুনৰ গ্ৰেপ্তাৰ। বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰক। উল্লেখযোগ্য যে 20 আগষ্টত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলাইছিল এই দুয়ো আৰু পক্সৰ গোচৰত 20 বছৰ কাৰাবন্দীৰ শাস্তি পাইছিল এই 2 অভিযুক্তই। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনৰ পূৰ্বে বিজেপিত দল ত্যাগৰ জোৱাৰ। এইবাৰ একেলগে বিজেপি দল ত্যাগ কৰিলে কেইবাগৰাকীও শীৰ্ষ নেতাই। দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈয়ে দল ত্যাগ আটাইকেইগৰাকী নেতাৰ। BTC নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া। বিজেপি দল ত্যাগ BTRৰ বিজেপি নেতাৰ। ওদালগুৰি ধনশ্ৰী মণ্ডল বিজেপিৰ 4গৰাকী শীৰ্ষ নেতাৰ দল ত্যাগ। ধনশ্ৰী মণ্ডল বিজেপিৰ উপসভাপতি কেশৱ চেত্ৰী, সম্পাদিকা দীপালী বসুমতাৰী, OBC মৰ্চাৰ সাধাৰণ সম্পাদক অনন্ত ডেকাৰ দল ত্যাগ। ধনশ্ৰী পৰিষদীয় সমষ্টিৰ ভাইচ চেয়াৰমেন চম্বা বসুমতাৰীৰ দল ত্যাগ। উল্লেখযোগ্য যে এদিন পূৰ্বে ধনশ্ৰী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতিয়েও কৰিছিল দল ত্যাগ আৰু দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈয়ে দল ত্যাগ এই আটাইকেইগৰাকী নেতাৰ। পৰৱৰ্তী খবৰ, অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সাংবাদিক অভিষাৰ শৰ্মা। অসম আৰক্ষীয়ে সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে বিএনএছৰ ধাৰা 152ৰ অধীনত ৰুজু কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰু এই সন্দৰ্ভত সাংবাদিকগৰাকী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।